আপোনালোকে দুয়ো মাতৃকন্যা এইবাৰ HSLC পাছ কৰিলে আপোনাৰ ছোৱালী দুটা লেটাৰ সহ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে আৰু আপুনিও তেখেতৰ লগতে কন্যাৰ লগতে একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আপোনালোকৰ অনুভৱ কেনেকুৱা? নমস্কাৰ, মোৰ নাম মিছ আফৰোজা মণ্ডল। আমি মা কন্যা দুয়োটাই একেলগে পৰীক্ষা দিব পাই বহুত সুখী আৰু মোৰ ছোৱালী যে ফাৰ্ষ্ট ডিভিজন পাই দুটাত লেটাৰ মাৰিছে, মই আজি খুব আনন্দিত। হয়, আমি দেখা পাইছোঁ আপোনালোকৰ মানে যোনটো আৰ্থিক অৱস্থা অতিকৈ শোচনীয় আৰু শুনামতে আপুনি নিজে আৰ্ণ কৰি উপাৰ্জন কৰি নিজৰ ছোৱালীক পঢ়াইছে, তাইও নিজে আৰ্ণ কৰি পঢ়িছে। তাই তামোল কাটিছে, ইয়াত ওচৰত এজন বেপাৰী আছে তামোলৰ, তাৰ ঘৰত গৈ তাই তামোল কাটি পঢ়িছে আৰু এইটো সময়ত আপুনি মানে তেখেতক আৰু তাইক কেনেদৰে ছাপোৰ্ট কৰিছে আৰু তাই কেনেদৰে এগৰাকী মাতৃ হিচাপে তথা আপুনি অকল মাতৃ নহয়, মই গম পাইছোঁ আপুনি তাইৰ বন্ধু, এগৰাকী মাতৃ তথা বন্ধু হিচাপে আপুনি তাইক কেনেদৰে ইনস্পায়াৰ কৰিছে? মই তাইৰ লগত বহুত কষ্ট কৰিছোঁ আৰু পঢ়াৰ সময়খিনি নজৰ দিছোঁ যে কেনেকৈ পঢ়ে বা কি কৰে, সেইখিনিয়ে পঢ়াত মনোযোগ দিল নে নাই, পঢ়া হ'ল না নাই বা পঢ়িল না নাই, সেইখিনি দায়িত্ব সহকাৰে দেখা শুনা কৰিছোঁ। এইখিনিয়ে মাতৃ হিচাপে। আমি দেখা মতে আপোনাৰ যোনটো মানে পঢ়াৰ টেবুল আছিল, সেই আপুনি কোৱা মতে 2 মাহ আগতো টেবুল নাছিল, এক্সামৰ 2 মাহ আগত আপুনি বোলে বাকী কৰি টেবুলটো লৈ আহিছে আৰু মই চালোঁ যে টেবুলৰ ওপৰত আপোনাৰ পঢ়াৰ কাৰণে এটা লাইটো নাই। এটা ঘৰতে আপোনাৰ মানে খোৱা লোৱা, এটা ঘৰতে থকা, এটা ঘৰতে ছাগলীও থাকে, কুকুৰা থাকে, চব থাকে, যিমান দূৰ আমি ইনফৰমেশ্যন পাইছোঁ, গম পাইছোঁ। তো এই ক্ষেত্ৰত আপোনাৰ ছোৱালী এগৰাকী আজিৰ দিনত মানে ইন্দিৰা গান্ধীৰ পৰাই ষ্টাৰ্ট হৈছিল যে ছোৱালী সবলীকৰণ কৰিব লাগে আৰু আমাৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৈছে বেটি পঢ়াও বেটি বাচাও। কি বাধা আপুনি নেওচি তাইক ইমান দূৰ লৈ আহিলে? মই তাইৰ ক্ষেত্ৰত বহুত বাধা অতিক্ৰম কৰিবলগীয়া হৈছে, কাৰণ পঢ়া শুনাৰ কাৰণে কোনো মই ফেচিলিটি দিব পৰা নাই বা পঢ়া টেবুলটো যে তাও দিব পৰা নাই মই, বা ঠিক বহি কলম বা কিতাপ মেনি এখন বা ছাজেকশ্যন এখন বা দৰ্পণ এখনে মই তাইক দিব পৰা নাই, যে মেইন কিতাপ পঢ়িয়ে তাই আজি এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰিছে, যে এইটোৱে মোৰ মানে তাই নোট নোহোৱাকৈ, ছাজেশ্যন নোহোৱাকৈ, দৰ্পণ নোহোৱাকৈ অনলি মেইন বুক পঢ়ি ইমান ভাল ৰিজাল্ট কৰিলে। হয়, তামোল কাটি পঢ়িলা, যিমান দূৰ আমি চালোঁ দেখিলোঁ, ইমান কষ্ট কৰি পঢ়িলা, আজি ইমান দূৰ আহি পালা, তোমাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। তোমাৰ মানে যোনবোৰ বাধাত তোমাক মানে কোন সহায় কৰিছিল? মোৰ মাকে কৰিছে, মোৰ দেউতাকে কৰিছে। তুমি আৱেগিক হৈ গৈছা। এতিয়া আমি মেট্ৰিক পাছ কৰিলা, মেট্ৰিক পাছ কৰাৰ পিছত তোমাৰ মানে আশা কি, ভৱিষ্যত কি হ'বা? ভাবিয়ে পোৱা নাই। বস্তুটো মানে ফিউচাৰ আৰু মানে আৰ্থিক অৱস্থা সকলোবোৰ বস্তু একেলগে তুমি মানে ভাবিছা বস্তুবোৰ, যে আমাৰ আৰ্থিক অৱস্থা যেনেকুৱা, ডাক্তৰ হ'বলৈ হ'লেও আৰ্থিক সাহায্য লাগিব, বহুত মোটা অংক এটা লাগিব, ইঞ্জিনিয়াৰ হ'ব হ'লেও মোটা অংক এটা লাগিব, BSc কৰিব হ'লেও মিনিমাম অংক এটা লাগে।